প্ৰথমে মই আপোনালোকৰ সাংবাদিকসকলক শ্ৰী শ্ৰী মা বাসন্তী পূজাৰ শুভেচ্ছা আগবঢ়াইছোঁ। এইটো পূজা আমাৰ বংশানুক্ৰমিক হৈ আছিল আৰু মই এতিয়া ইয়াতে 17 বছৰ ধৰি মই পূজাটো পালন কৰি আছোঁ। আৰু লগতে বিশ্ব শান্তি তথা আমাৰ অসম তথা ভাৰতবৰ্ষৰ সকলো শান্তিৰ বাবে আৰু বিশ্ব শান্তিৰ বাবে সকলো যাতে ধন্য উন্নতি হয়, উপাৰ্জন ভাল হয় আৰু সকলোৰ শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে শক্তি পূজা, এইটো শক্তি দেৱী, যা দেৱী সৰ্বভূতিৰ শক্তিৰূপেণে সংস্থিতা, এই দেৱীৰ পূজা আমি কৰি আহিছোঁ। বংশানুক্ৰমিক হৈ আছে আৰু এইটো ভাৰতবৰ্ষৰ আমাৰ এই ভাৰতবৰ্ষ ঋষি মুনিসকলৰ দেশ। এই দেশত আমাৰ সনাতনীয় পৰম্পৰা বজাই ৰখাৰ বাবে আমি সকলো হিন্দু সনাতন ধৰ্মৰ লোকসকলে আগবাঢ়ি আহিব লাগে। আমি ধৰ্ম পালন কৰিব লাগে, ধৰ্ম সংস্থাপন হ'ব লাগে, লগতে সকলোৰ শান্তি সমৃদ্ধি বজাই থাকিব লাগে। সেইটোৱেই অসম তথা ভাৰতবৰ্ষবাসী তথা বিশ্ববাসীৰ ওচৰত মোৰ যাতে সৰ্বাংগীন উন্নতি হয়, সেই মা বাসন্তী দুৰ্গা দেৱীৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ। আৰু আপোনালোকে সকলোৱে আহি মোক এই ইণ্টাৰভিউ ল'লে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।